दो भूते स्वर्गो लोके हस्मिन् दैवो आसुर एवोस्य दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे वसुनु दो भूते स्वर्गो लोके हस्मिन् दैवो आसुर एवोस्य পুথি পঢ়িছে দেখোন মালিকনী খুৰীয়ে এই কিতাপখন দি থৈ গৈছে ভালেই কৰিলি দে সুৰবোৰ মনত আছেনে ঘৰতে গাইছে দিনত কি ৰান্ধিলি একো ৰন্ধা নাই কিয় নিজৰ ওপৰতে খং উঠি আছে কিয় কি হৈছে দাদা মই বুজিছো মই একো কৰিব নোৱাৰো কি হ'ল আকৌ তোৰ ছাৰে তোক খুৰাক উলিয়াই লৈ যোৱাৰ কথা কৈছিলে নি তই বোলে বাথৰুমত গা ধুই আছিলি সেইকাৰণে ফুৰাবলৈ লৈ গ'ল মিছা কথা কৈছে ছাৰে কি কি মই কোনো কামৰ মানুহ নহয় মই যামগৈ ইয়াৰ পৰা কলৈ যাবি ঘৰলৈ নাযাওঁ ঘৰলৈ ক'ৰবাত গুচি যাম যা আমাৰ পৰিয়ালটোৰ সকলোৱে আমি সমস্যাৰ পৰা পলাইছোহে মুখামুখি কোন হৈছে মোকে চা মই আৰু মঞ্জিতে কি কৰিলো আমাৰ বিয়া হৈছে বুলি মিছা কথা কৈ মালিকনী খুৰীহঁতক ঘৰটো ভাড়াত লৈছো প্ৰথমতে আমাৰ যদি কণ্ডিশ্যনটো বুজাই ক'লোহেঁতেন তেতিয়াও ভাড়া দিলেহেঁতেন চাগে ঘৰটো কিন্তু মই কি কৰিলো মিছা কথা ক'লো ফাঁকি দিলো সমস্যাটো শেষ কৰিবলৈ নাচালো মাথো নিজক বচাই ৰাখিবলৈ পলালো এই যে দেউতাই মোক পাহৰিছে আগৰ সকলো কথা পাহৰিছে দেউতাই ইচ্ছা কৰা হলে মনৰ পৰা জোৰ দিয়া হলে চাগে সকলো কথা মনত পৰিলেহেঁতেন কিন্তু নাই দেউতাই চেষ্টাই কৰা নাই পলাইছে দেউতাইও ভণ্টি তই এনেকৈ তইও পলাইছ জানো দেউতা আৰু কেতিয়াও ভাল নহয় সদায় এনেকৈ থাকিব আকৌ এদিন দেউতা নোহোৱা হ'ব দুখ তুলে যাব সেইকাৰণে পলাইছ সেফ জেগাত থাকি যাতে সব চাই থাকিব পাৰ মনে মনে কিন্তু সঁচাটোৰ মুখামুখি হ'ব নোৱাৰো তই দেউতা মই আমি কোনেও নোৱাৰো আমাৰ পৰিয়ালটোৱে পলায়নবাদী শুদ্ধ কথা হে পাৰ্থ মানুহ মাত্ৰ কেৱল দুই প্ৰকাৰৰ দেৱতা আৰু অসুৰ যাৰ হৃদয়ত দেৱতা সম্পত্তিয়ে কাৰ্য কৰি থাকে তেওঁই দেৱতা আৰু যাৰ হৃদয়ত আসুৰিক সম্পত্তিয়ে কাৰ্য কৰি থাকে তেওঁই অসুৰ দ্বিতীয় অন্য কোনো জাতি এই সৃষ্টিত নাই কৃষ্ণ মই মাতো अपि सेदसि पापेभ्य सर्वेभ्य पापकृत्तमः सर्वज्ञान प्लवेनैव बृजिनां सन्तरिज्यसि সম্পূৰ্ণ পাপীতকৈ অধিক পাপ কৰা জনেও এই জ্ঞানৰূপী নৌকাৰে নিঃসন্দেহে পাৰ হৈ যায় अध्यात्म ज्ञान नित्यत्वं तत्व ज्ञानार्थ दर्शनम एतज ज्ञानमिति प्रोक्तम ज्ञानं जदत्तोहन्यथा হে পাৰ্থ আত্মাৰ আধিপত্যৰ আচৰণ আৰু তত্ত্বৰ অৰ্থৰূপ মই পৰমাত্মাৰ প্ৰত্যক্ষ দৰ্শনেই হ'ল জ্ঞান আৰু ইয়াৰ অতিৰিক্ত যিকোনোৱেই অজ্ঞান আৰু এই ঈশ্বৰৰ প্ৰত্যক্ষ অনুভূতিয়েই হ'ল জ্ঞান দেউতা তুমি চোন পাৰিছা মন চাহ বিস্কিট নালাগে থেংকছ হ'ব ঘৈণীয়েকে গিৰিয়েকক চাহ দিলে থেংকছ নকয় জানমণিৰ ব্যৱহাৰটোৰ কাৰণে মনত কষ্ট পাই আছা ন কষ্ট বুলি কথা নাই কিন্তু তাৰ ব্যৱহাৰটো মই কিবা মানি ল'ব পৰা নাই দেখোন মানুহ ইমান অকৃতজ্ঞ হ'ব পাৰেনে মানুহবোৰ তেনেকুৱাই
মই তেনেকুৱা হ'ব নোৱাৰিলোঁ কিয়? কাৰণ তুমি বহুত ভাল যে। ইমানখিনি হোৱাৰ পাছতো আজিও মই জানমণিক সহায় কৰিবলৈ দৌৰি গৈছিলোঁ। কি? মই অফিচৰ পৰা ওলাই ৰাস্তাৰ কাষতে চাহ খাই আছিলোঁ। হঠাতে ৰাস্তাৰ মাজত মই জানমণিৰ দেউতাকক দেখা পালোঁ। গাড়ীৰ স্পীড আৰু হৰ্ণ শুনি বেছি ডিষ্টাৰ্ব হৈ মানুহটোৱে ৰাস্তাৰ মাজতে ৰৈ দিছিলে। গাড়ীবোৰ বহুত স্পীডত আহিছিল। মই চাহ তাতে পেলাই দৌৰি তেখেতক বচাবলৈ গ'লোঁ। তেনেকৈ যাওঁতে মোৰো কিবা এক্সিডেণ্ট হোৱাৰ চান্স আছিলে। ভাগ্য ভাল আছিল, মোৰ একো নহ'ল। মানুহজনক ঘৰত থৈ আহিলানে? মই খুৰাৰ ওচৰ পোৱাৰ আগতে সিপাৰৰ পৰা অচি ছাৰ আহি খুৰাক বচালেহি। আল্লাহেও বিচৰা নাই চাগৈ মই তেখেতক বা তেখেতৰ পৰিয়ালক সহায় কৰোঁ। সেইকাৰণে ভাবিছোঁ আৰু তেনেকুৱা চিন্তা নকৰোঁ। দাদা 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 নাই নাই, নবকে মাতা ভাল হ'ব। নব মোক বচাওক নব। নাম 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 গৃহস্থ তলত থাকোঁতে বাহিৰৰ মানুহ ওপৰত কিয়? শিৱানন্দ আহিছে, মুডটো বেলেগ। কোন শিৱানন্দ হে? সুৰজিতৰ দেউতাক। পিতেকৰ জামিন নহ'ব বুলি জানি একেবাৰে উতলি আছে। মই দোকানলৈ যাওঁতে সন্মুখতে ওলাল নহয়, এই লগে লগে আপোনালোকৰ ঘৰত সোমাই দিলোঁ। বৰ বেয়াকে ফচিলো। আপুনি ফচিবলৈ কি হ'ল? যি কৰিছে বিতুপনেহে কৰিছে। যি কৰিছে তোমালোকৰ ঘৰত থকা মানুহে কৰিছে। দাদা আহক, বহিবনে? ইছৰাম, মই যে কি সুধিছো নহয়। বহক 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 বহক। দাদাই মানে বহুত দামী কাপোৰ পিন্ধে যে, বহক। সিহঁতক মাতা। সিহঁত কোন দাদা? তোমালোকৰ ঘৰত থকা ভাড়াতীয়া ল'ৰা দুটাক। বহিৰাগত মানুহে আহি মোৰ এৰিয়াতে থাকি মোৰ ল'ৰাক মাৰ্ডাৰ কেছত ফচাব। মই মনে মনে থাকিলে মানুহে মোক বেয়া নাপাব জানো? নেপায়। সিহঁত বদমাছি, সিহঁতি শাস্তি পাবই লাগে ন? ফটা হওক, চিতা হওক পাতৰ টঙালি, আৰু কণা হওক পূজা হওক ভূঞাৰ পোৱালি। সি শিৱানন্দ ভূঞাৰ ল'ৰা। আৰু এইটো বয়সেই দুষ্টামি কৰাৰ, নহয়? মানুহক বাইকেৰে খুন্দিয়াই হত্যা কৰিবলৈ চেষ্টা কৰাটো দুষ্টামি নহয় দাদা, ক্ৰাইম। বহিৰাগতক ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ আপোনজনক অলপমান আঘাত কৰাটো ক্ৰাইম নহয়। দিছ ইজ কল ছ'চিয়েল ৱৰ্ক। বৰ বেয়া লাগিব জানা বাসন্তী বিধৱা হ'লে। জাষ্ট 48 hours, 48 ঘণ্টা সময় দিলোঁ। হ'ব, আহোঁ। আপোনাৰ এইবোৰ কথাৰ কাৰণে ল'ৰাটো বেছি বেয়া হ'বলৈ ধৰিছে। কথাটো অৱশ্যে হয়। মই শান্ত হৈ থাকোঁ কাৰণে তোমালোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা মানুহে মোৰ ল'ৰাৰ লগত যুঁজিবলৈ সুবিধা হৈছে। চোৱা, স্বভাৱটো সলাব নলগাৰ আগতে তোমালোকে সিহঁতক উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰা। নহ'লে নিজৰ মানুহৰ লগত বেয়া হ'বলৈ মোৰ মনটোৱে কষ্ট পাব দিয়াচোন। আপুনি কষ্ট পাবও লাগে নহয় ধৃতৰাষ্ট্ৰদা? তেখেতৰ নাম শিৱানন্দ। অঁ, তেখেতৰ নাম শিৱানন্দহে। শিৱৰ নন্দন। ধৃতৰাষ্ট্ৰটোৱেই ঠিক আছে, পুতেকৰ দুখ নেদেখা ৰজা। হ'ব, মই আহোঁ। হয় ভাড়াতীয়াহালক উলিয়াই পঠিওৱা, নহ'লে মোৰ ল'ৰাটোক জেলৰ পৰা উলিয়াই। কেনেকৈ আনিবা মই নাজানো। অনশন কৰা, প্ৰতিবাদ কৰা, যিয়েই নকৰা কিয় মাত্ৰ মোৰ ল'ৰাটোক জেলৰ পৰা উলিয়াই আনা। কাৰণ মিস্ত্ৰী যিখন হস্পিটেলত আছে তাৰ মালিকটো আকৌ মোৰ ভাল বন্ধু। তাৰ কাৰণেই মোৰ ল'ৰাটো জেলত আছে বুলি সি যদি ভাবে, তেতিয়াহ'লে ৰং ট্ৰিটমেণ্ট কৰিলে মিস্ত্ৰীটো মৰি থাকিব। বৰ বেয়া লাগিব জানা বাসন্তী বিধৱা হ'লে। জাষ্ট 48 hours, 48 ঘণ্টা সময় দিলোঁ।
হ'ব আহোঁ ছাৰ এইটো কেনেকৈ সম্ভৱ ছাৰ মই ৰিপৰ্ট খলাব নোৱাৰিম আপুনি যি কৰে কৰিব পাৰে বাট মই নোৱাৰিম ছাৰ সি দোষীৰ কাৰণে তাত জামিন নাকচ কৰিছে কোৰ্টে তাত মই ছাৰ এনেকৈ কাৰোবাৰ খাতিৰত দোষীক সহায় কৰাটো কিন্তু ছাৰ মই আপোনাক এডভাইচ দিয়া নাই এই কেছটোৰ কথা সকলোৱে জানে মিডিয়াও জানে ছাৰ প্লিজ আই কান ছাৰ চৰি ছাৰ Why you cannot? There is no word like impossible. অসম্ভৱ বুলি কোনো কথাই নাই অসম্ভৱ বুলি সেইটোক কোৱা হয় যিটো কৰিবলৈ অলপ সময় লাগে বাইদি বাই কোন ডিএছপি ছাৰ চাওঁ মোবাইলটো দিয়ক হয় হয় মই শিৱানন্দ ভূঞাই কৈছোঁ অচি ছাৰৰ অসম্ভৱখিনিক সম্ভৱ কৰিবলৈ যি লাগে মই কৰিম আপুনি কেৱল অসম্ভৱখিনিৰ মূল্যটো মোক মেছেজ কৰি পঠিয়াব হয় হয় মই সকলো সম্ভৱ কৰি দিম হয় হয় অঁ দিছোঁ লওক কওক ছাৰ হয় ছাৰ হয় হয় ছাৰ টকা সকলোকে লাগে কিন্তু আপোনাৰ দৰে ভৰি চেলেকি লোৱা টকা মোক নালাগে মই ৰিপৰ্ট নকলাওঁ যি কৰে কৰি লওক আপুনি বহি আছে যে কি ক'লো নুশুনিলে ডিএছপি ছাৰক নিজৰ বছকে এনেকৈ কৈছোঁ আপোনাক কি ক'ম ভাবি চাওকচোন গোটেই ৰাতি খুন্দিছোঁ আপোনাকো লকআপত ভৰাই সোৱাদটো দিম নেকি দিম বেটা নিজৰ বছকে এনেকৈ কৈছোঁ আপোনাক কি ক'ম ভাবি চাওকচোন গোটেই ৰাতি খুন্দিছোঁ আপোনাকো লকআপত ভৰাই সোৱাদটো দিম নেকি দিম বেটা ভৰাওক এখেতক ৰিপৰ্ট খলাই ঘোচ দিয়ে ভৰাওক এখেতক ছাৰ কি হৈছে ল'ৰাটোৰ কেছটোৰ কথা সুধিবলৈ আহোঁতে লকআপত ভৰাই ইয়াত এতিয়া পুলিচৰ জংগল ৰাজ চলিছে আইনৰ মানুহ আইনক সন্মান কৰিবলৈ শিকক থেংক ইউ ছাৰ বাই দ্য ৱে ছেম টু ইউ আইনৰ মানুহ হয় ইহঁতৰ দৰে মানুহৰ ভৰি চেলেকিবলৈ ৰখ মিষ্টাৰ অচি দেউতাক হৈ আহিছিলোঁ কাৰণে আপুনি সুবিধাখিনি পালে কিন্তু এইবাৰ ৰাইজৰ নেতা হৈ আহিম আৰু তাৰ পিছত চাম পুলিচৰ দম কিমান জাষ্ট ৱেইট এণ্ড ৱাটছ নমস্কাৰ আহক অ' নবৌ মানুহজনৰ হাঁহিটো কিন্তু বিপদজনক যিকোনো কাম কৰিব পাৰে মিস্ত্ৰীৰ আৰু বিপদ হয় বুলিহে ভয় লাগিছে ইচ্ছা কৰিলে পাৰিবনে দেশত আইন কানুন নাই অ' দাদা মানুহ ওপৰলৈকে শিপাই আছে যিকোনো কাম কৰোঁ বুলিয়ে কৰিব পাৰে অ' পিছত ধৰা পৰিব সেইটো বেলেগ কথা তেতিয়ালৈকেতো বাসন্তী বিধৱা হ'ব সেইকাৰণে আমি মানুহ লৈ গৈ থানাৰ সন্মুখত ধৰ্ণা দিমগৈ সমাজ সেৱক সুৰজিৎ ভূঞাক মুক্তি দিয়ক বুলি চিঞৰিম চিঞৰিব লাগিব মানুহটোৱে যিকোনো কাম কৰিব পাৰে আমাৰ বাবেতো আৰু বাসন্তীক বিধৱা হ'ব দিব নোৱাৰো আমাৰ বাবেনো ক'ত নকৰিছোঁ
আমিতো বাসন্তীক সহায়হে কৰিছোঁ। যিটো সহায়ে মানুহৰ জীৱনেই বচাব নোৱাৰে সেই সহায়ৰ অৰ্থ ক'ত থাকিল? আপুনি একজেক্টলি কি কৰিম বুলি ভাবিছে কওকচোন নব। আমি থানাৰ সন্মুখত গৈ সুৰজিতক উলিয়াই দিব লাগে বুলি ধৰ্ণা দিম। সেইটো যে এটা এক্সিডেণ্টহে সেইটো আমি জোৰ দিব লাগিব। কিন্তু মদ খাই সুৰজিতে নিজেই কোৱা কথাবোৰ সেইটো ভিডিঅ' ভইচ এডিট কৰা বুলি ক'ম। তুমি যিমান সহজ বুলি ভাবিছা কথাটো সিমান সহজ নহয় দেই। জানমণি বাসন্তীক সকলোৱে ভুল বুজাৰো চান্স আছে। ভুলবোৰতো শুধৰাব পাৰিম, কিন্তু এটা জীৱন শেষ হৈ যোৱাৰ পিছত জানো আমি উভতাই আনিব পাৰিম? আৰু বাসন্তীৰ সেন্দুৰকণ মোচাৰ পিছত আমাৰ কৰিবলগীয়া একোৱেই নাথাকিব। মই অকণমান আহি আছোঁ। এওঁ কিন্তু ডাঙৰ ভুল এটা কৰিবলৈ লৈছে দেই ঘটুকচ। অ' দাদা, নবৌয়ে যি কৰিবলৈ ওলাইছে বাসন্তীৰ ভালৰ কাৰণে কৰিবলৈ ওলাইছে। চাওঁচোন কোৰ পানী কলৈ যায়। কি হ'ব? বহিয়া সুৰজিতৰ দেউতাকেতো সন্মুখৰ পৰা যুঁজে, আপুনিতো পিছফালৰ পৰা ডেগা মাৰে। শুনাচোন বাসন্তী, মৰি গ'ল বাসন্তী, নালাগে আপোনাৰ টকা, লওক।